নমস্কাৰ, মই ডাক্তৰ বিপুল বৰঠাকুৰ। মই অস্ত্ৰোগ বিভাগৰ অধ্যাপক। আজি আপোনালোকৰ সন্মুখলৈ এটা বিষয়বস্তু লৈ আহিছোঁ। এই বিষয়বস্তুটো হৈছে হিমোগ্লোবিনৰ বিসংগতি। আমি জানো যে এজন মানুহ চলিবৰ কাৰণে ৰক্ত প্ৰবাহৰ প্ৰয়োজন হয়। এই ৰক্ত প্ৰবাহৰ যোগেদিয়েই গোটেই দেহৰ বিভিন্ন কোষবিলাকলৈ আমাৰ অক্সিজেন আৰু খাদ্য কণিকা যোগান ধৰা হয়। জীৱিত সকলো কোষকে এই খাদ্য কণিকা তথা অক্সিজেনৰ প্ৰয়োজন হয়। অক্সিজেনৰ কোষবিলাক ব্যৱহাৰ কৰাৰ পিছত আকৌ সেই কোষে কাৰ্বন ডাই অক্সাইড এৰি দিয়ে আৰু সেই কাৰ্বন ডাই অক্সাইড লাঙত আহি পেলাই আমাৰ এক্সচেঞ্জ হয় অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ। এই গোটেই পদ্ধতিটো ৰক্তৰ চালনা যোগেদি হয় আৰু ৰক্ত চালনাৰ মূল কেন্দ্ৰবিন্দু হৈছে ৰক্ত কণিকা, লোহিত ৰক্ত কণিকা, যাক RBC বুলি কোৱা হয়। আমাৰ সাধাৰণতে তেজত লোহিত ৰক্ত কণিকা, শ্বেত ৰক্ত কণিকা, প্লাজমা আৰু বিভিন্ন ধৰণৰ উপসৰ্গ থাকে। এইখিনি মিলিয়ে ৰক্ত হয়। তাৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তুটো হ'ল লোহিত ৰক্ত কণিকা বা RBC। সেই RBCৰ মাজতেই সোমাই থাকে হিমোগ্লোবিন আৰু এই হিমোগ্লোবিনে এই গোটেই পৰিবাহনৰ কাৰ্যটো সমাধান কৰে। এতিয়া যেতিয়া হিমোগ্লোবিনৰ পৰিমাণ কমি যাব, নিশ্চিতভাৱে এই অনা নিয়া কৰা পদ্ধতিটো মানে অক্সিজেনক লৈ যোৱা, কাৰ্বন ডাই অক্সাইডক আনি দিয়া, লগতে খাদ্য প্ৰবাহৰ যি যোগান ধৰা, এই গোটেই পদ্ধতিটো ব্যাঘাত জন্মে। আৰু যেতিয়া হিমোগ্লোবিনৰ পৰিমাণ কমি যায়, মানুহজন দুৰ্বল হোৱা, যাক আমি এনিমিয়া বুলি কওঁ, পৰিলক্ষিত হয়। দুৰ্বল হয়, কাম কৰিবলৈ মন নাযায় আৰু বিভিন্ন ধৰণৰ ৰোগে তেওঁ আক্ৰান্তিত কৰাৰ সম্ভাৱনা থাকে। গতিকে আমাৰ গোটেই পদ্ধতিটোত আমাৰ এই জীৱিত কোষবিলাকৰ কাৰণে হিমোগ্লোবিনৰ গুৰুত্ব অত্যাধিক হয়। এই গুৰুত্বপূৰ্ণ হিমোগ্লোবিনৰ আকৌ কেতিয়াবা বিসংগতি হ'ব পাৰে। বিভিন্ন ধৰণৰ জেনেটিক কাৰণত আমাৰ মানুহৰ মাজত বিভিন্ন ধৰণৰ ৰোগ, বিভিন্ন ধৰণৰ বিসংগতি দেহৰ মাজতো পৰিলক্ষিত হয়। ঠিক এনেধৰণৰ জেনেটিক ডিফেক্টৰ কাৰণে কেতিয়াবা আমাৰ হিমোগ্লোবিনৰো কিছুমান ডিফেক্ট হয়, যাৰ ফলত তেওঁলোকৰ কাৰ্যক্ষমতা হ্ৰাস পায়। এনেধৰণৰ বিসংগতি দুটামান উদাহৰণ দিব বিচাৰিছোঁ। এটা হ'ল আমি কওঁ যে চিকেল চেল এনিমিয়া, বা আমি কওঁ থেলাচিমিয়া, বা আমি কওঁ হিমোগ্লোবিন ই ডিজিজ। এইবিলাক আমাৰ কমনলি আমাৰ সাধাৰণতে আমাৰ মাজত দেখা দিয়া। এইবিলাকৰ প্ৰত্যেকৰে ক্ষেত্ৰতে একেটা সমস্যা হয়, তেওঁলোকৰ এনিমিয়া হয়। ৰক্ত চালনা কমি যায় আৰু ৰক্তৰ পৰিমাণ কমি যায়। হিমোগ্লোবিনটোৱে যিমতে কাম কৰিবলৈ সিমতে কৰিব নোৱাৰে। তাৰে দুটামান কথা আজি আলোচনা কৰিব লৈছোঁ। এতিয়া ৰক্ত যিটো কমি যায়, যাক আমি এনিমিয়া বুলি কওঁ, তাৰ দুটামান কথাই হ'ল। এটা হ'ল যে কেতিয়াবা তাৰ প্ৰডাকশ্যনটো আমাৰ সাধাৰণতে ৰেড বন মেৰ' যিটো থাকে তাৰ পৰাই আমাৰ উৎপত্তি হয়। কেতিয়াবা যদি তাৰ প্ৰডাকশ্যন কমি যায়, তাৰ কাৰণে হ'ব পাৰে। কিছুমান ৰোগ যেনে এপ্লাষ্টিক এনিমিয়া, কিছুমান বেমাৰৰ কাৰণে হওক বা ৰেডিঅ'থেৰাপি লোৱা মানুহবিলাকে হওক, প্ৰডাকশ্যনটো কমি গ'ল। উৎপাদন যিখিনি প্ৰডাকশ্যন কৰিবলৈ এটা ক্ষমতা কমি যায়, সেইটো সেইকাৰণে হয় এপ্লাষ্টিক এনিমিয়া বুলি কোৱা হয়। এতিয়া কিছুমানৰ কি হয়, ৰক্ত চলি থাকোঁতে কিন্তু সাধাৰণতে আমাৰ এটা RBC যেতিয়া জন্ম হয় 120 দিনমান থাকে, কিন্তু এই ক্ষেত্ৰত সিহঁতে সোনকালে মৰি যায়। 1 নম্বৰ কথা। 2 নম্বৰ কথা, আৰু যিমানখিনি কাৰ্য কৰিবলৈ সিমানখিনি কাৰ্য কৰাৰ ক্ষমতা হেৰাই। এই তাৰে কথা আমি পাতিব লৈছোঁ। তেতিয়া আমি দেখোঁ যে তেজৰ কিন্তু সোনকালে মৰি যায়, যে হিমোলাইটিক এনিমিয়া বুলি কোৱা হয়, য'ত সোনকালে ভাঙি যায়। সেইটো এটা সেইটো এটা এবিধ দুখ হয়, য'ত তুমি তেজটোৱে যিমান দিন থাকিবলৈ তাৰ আগতে ভাঙি যায় আৰু তাক হিমোলাইটিক এনিমিয়া বুলি কয়। তাৰ ফলতে এনিমিয়া হয়, এপ্লাষ্টিক এনিমিয়া, হিমোলাইটিক এনিমিয়া। এতিয়া বিভিন্ন ধৰণৰ এনিমিয়াৰ ভিতৰত এইকেইটা আমি যিকেইটা সাধাৰণতে বিসংগতিৰ কাৰণে দেখা পাওঁ, তাৰ কেইটামানৰ নাম হৈছে, এটা হ'ল থেলাচিমিয়া, এটা নাম হৈছে চিকেল চেল এনিমিয়া, এটা নাম হৈছে হিমোগ্লোবিন ই ডিজিজ। দুটামানৰ কথা আমি আজি তাকে আলোচনা কৰিবলৈ আহিছোঁ। প্ৰত্যেকটা ক্ষেত্ৰতে জেনেটিক কিছুমান দুখ থাকে। তাৰ ফলতে আমাৰ যিটো হিমোগ্লোবিনৰ গঠন প্ৰক্ৰিয়া, তাৰ মাজতে বিসংগতিৰ সৃষ্টি হয় আৰু বিসংগতিৰ সৃষ্টিৰ ফলতেই আমাৰ এনেধৰণৰ সমস্যাবিলাকৰ হয়। চিকেল চেল এনিমিয়াত কি হয়, সাধাৰণতে আমাৰ RBCবিলাক বাইকনকেভ হয়, বাইকনকেভ থাকে। কিন্তু চিকেল চেল এনিমিয়াত কাঁচি জোনৰ নিচিনা হয়, মানে কাঁচিখনৰ নিচিনা হয়। কাঁচিখনৰ নিচিনা হোৱাৰ ক্ষেত্ৰতে হিমোগ্লোবিনে যিমান পৰিমাণে তাৰ কাম কৰিবলৈ সিমানখিনি কৰিব নোৱাৰে, 1 নম্বৰ কথা।
2 নম্বৰ কথা সি যেনেধৰণে চলিব পাৰে তেনেকৈ চলিব নোৱাৰা হয় 2 নম্বৰ কথা 3 নম্বৰ কথা হ'ল যে সোনকালে ভাগি যায় কেতিয়াবা বিষম পৰিস্থিতিৰ মাজত অত্যন্ত গৰম অত্যন্ত ঠাণ্ডা বা এডভাৰ্স সিচুৱেশ্যনৰ মাজত যদি তেওঁ যায়গৈ তেতিয়া কেতিয়াবা ক্ৰাইচিছ হয় সিকেল সেল ক্ৰাইচিছ বুলি কয় পটককৈ মানে তেজৰ পৰিমাণটো কমি যাব পাৰে আৰু এইটো সমাধান দেখা যায় আমি বিভিন্ন ধৰণৰ ৰোগৰ ক্ষেত্ৰত সিকেল সেল এনিমিয়াক আমি দেখিবলৈ পাওঁ য'ত বেছিকেলি তেওঁলোকৰ ৰক্ত চালনা কমি যোৱাৰ কাৰণে হয় আৰু সিকেল সেল এনিমিয়াৰ কথা ইতিমধ্যে কৈছোঁ গতিকে তাত বিশেষতভাৱে তাৰ কাচি জোনৰ নিচিনা হোৱাৰ কাৰণে এই সোনকালে ভাঙি যায় আৰু তাৰ বিসংগতিটোৰ কাৰণে সি বেছি টিকি থাকিব নোৱাৰে আৰু ক্ৰাইচিছৰ সময়ত তাৰ এনেধৰণৰ সমস্যা দেখিবলৈ পোৱা যায় আন এটা আমি দেখিবলৈ পাওঁ বেছিকৈ থেলাচিমিয়া আমি থেলাচিমিয়া কথাটো কৈছোঁ যে তাত এটা মাইনৰ এটা মেজৰ পোৱা যায় আকৌ মেজৰৰ ক্ষেত্ৰত আকৌ বিটা থেলাচিমিয়া আৰু আলফা থেলাচিমিয়া দুটা পোৱা যায় আটাইতকৈ বেছিকৈ হয় বিটা থেলাচিমিয়া আৰু এই বিটা থেলাচিমিয়াটো এটা আমাৰ সমাজৰ এটা সমস্যাৰ নিচিনা হৈছে কেলেনো তেওঁলোকৰ অতি সোনকালে টেষ্ট দিবলগীয়া হয় গতিকে বিটা থেলাচিমিয়াৰ ক্ষেত্ৰত এইটো কথা দুইটাৰে ক্ষেত্ৰতে আমাৰ ক্ৰমজমৰ লগতে সমস্যা আৰু আলফা থেলাচিমিয়া আলফা চেইন বিটা থেলাচিমিয়া বিটা চেইনৰ মাজতে দুখটো বিসংগতি থাকে বিটা থেলাচিমিয়াটো হৈছে সিৰিয়াছ প্ৰব্লেম আৰু বহুত সময়ত আমাৰ এইসকলৰ কাৰণে সমস্যা হয় কেলে তেওঁলোকক সোনকালে বাদ দিবলগীয়া হয় আৰু এইটো গোটেই জীৱনভৰ তেওঁলোকে চলি থাকিবলগীয়া হয় এতিয়া আৰু এটা সমস্যা আমি বহুত সময়ত আমাৰ অসমীয়া মানুহ মাজতে দেখিবলৈ পাওঁ সেইখিনি হৈছে হিমোগ্লোবিন ই ডিজিজ বুলি কোৱা হয় ই ডিজিজৰ ক্ষেত্ৰতো তেনেকৈ দেখা যায় যে আমাৰ বেছিকেলি আহোম সম্প্ৰদায়ৰ মানুহবিলাকতো বেছি দেখিবলৈ পাওঁ যে তেওঁলোকৰ তেজটো কেতিয়াও নাবাঢ়ে যিমান ঔষধ পাতি খালেও দেখা যায় 8-9 মানে থাকে 10ৰ ওপৰলৈ নাহেই সাধাৰণতে আমাৰ মহিলাৰ ক্ষেত্ৰত 12 পৰা 15লৈকে আৰু পুৰুষৰ ক্ষেত্ৰত 14 পৰা 18লৈকে ধৰা যায় গ্ৰাম ডেচিলিটাৰ সেইখিনি নৰ্মেল কিন্তু এনিমিয়া হ'লে এই সকলৰ ভিতৰত কি হয় যে বহুত সময় 10ৰ ওপৰত নাহে 10ৰ তলে থাকে আৰু তেওঁলোকে যদি হিমোগ্লোবিনৰ টেষ্ট কৰা যায় হিমোগ্লোবিন এনালাইচিছ কৰা যায় যে দেখা যায় যে ই ডিজিজ বা ই ডিজিজ পোৱা যায় এটা ট্ৰেট হয় কেতিয়াবা ই ডিজিজ হয় তেওঁলোকৰ ক্ষেত্ৰতো কথাটো একেটাই হয় যে তেওঁলোকৰো কেতিয়াবা হিমোগ্লোবিনটো বাঢ়ি নাযায় মানে তেওঁলোকৰ সংখ্যা সদায় কমি থাকে এনিমিয়াত ভুগি থাকে আৰু তেওঁলোকৰ টেষ্টটো মানে সোনকালে মৰি যায় এতিয়া গোটেই কথাখিনিৰ মাজত সিকেল সেল এনিমিয়াই হওক থেলাচিমিয়াই হওক হিমোগ্লোবিন ই ডিজিজে হওক এইবিলাক সকলোৰে ক্ষেত্ৰত বিসংগতিটো হিমোগ্লোবিনত দেখা যায় আৰু এই বিসংগতিটোৰ কাৰণ হ'ল জেনেটিক আৰু এনেধৰণৰ সমস্যাবিলাকৰ সমাধান কৰিবৰ কাৰণে দ্ৰব্য এটাত বৰ প্ৰভাৱ পৰিব নোৱাৰে বা এনেকুৱা এটা ঔষধো নাই যিটোৱে তেওঁলোকক সলাই দিব পাৰে কিন্তু নতুন কিছুমান চিকিৎসা পদ্ধতি আহিছে জ্বৰ পৰা কেতিয়াবা আমি সেইটো শুনিলে বোন মেৰু ট্ৰান্সপ্লেণ্টেশ্যনৰ কথা হয় বা জেনেটিক ইঞ্জিনিয়াৰিঙৰ কথা আহিছে যিবিলাকৰ ফলত তেওঁলোকৰ পিছৰ যিখিনি জন্মত এইখিনি যাতে আকৌ সমস্যা নাহে বা ক্ৰমজম এনালাইচিছ কৰি পেলাই যেনেকুৱা ধৰণৰ মানুহৰ যদি দুখ আছে তেওঁলোকৰ লগত বিয়া হোৱা মহিলাৰ ক্ষেত্ৰতো বা পুৰুষৰ ক্ষেত্ৰতো এনালাইচিছ কৰি পেলাই চোৱা যায় যে এওঁলোকে যদি বিয়া হয় তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকৰ এই বিসংগতিটো বিকাশ মানে হৈ গৈ থাকিব নেকি সেইখিনি কথা প্ৰিভেনশ্যনৰ কাৰণে কোৱা হয় কাউন্সেলিং কৰা হয় 2 নম্বৰ কথাটো হ'ল যে তেওঁলোকৰ বহু সময়ত টেষ্ট দিবলগীয়া হয় উপায়ন্তৰ হ'লে এতিয়া হিমোগ্লোবিন ই ডিজিজত অৱশ্যে এটা কথা ঠিক যাতে ফলিক এচিড বোলা ঔষধ এটা দিয়া যায় যিটোৱে তেওঁলোকক অকণমান সহায়ক হয় য'ত তেজৰ পৰিমাণটো সোনকালে প্ৰডাকশ্যনটো বাঢ়ি যায় কিন্তু তেওঁলোকৰ যিটো ডিফেক্ট অৰিজিনেল ডিফেক্ট সেই বস্তুটো নিৰাময় কৰা ঔষধ নাই তেওঁলোকৰ ক্ষেত্ৰত কিন্তু ই ডিজিজৰ ক্ষেত্ৰত কিন্তু ফলিক এচিডে বহুতখিনি সহায়ক হয় যাতে তেওঁলোকৰ তেজটো বাঢ়ি থাকে প্ৰডাকশ্যনটো বেছি হয় তেওঁলোকৰ এনিমিয়াটো সমস্যা যাতে নহয় গতিকে এনেধৰণৰ সমস্যাবিলাক আমাৰ মাজত দেখিবলৈ পোৱা যায় এইবিলাক সাধাৰণতে দেখা যায় যিবিলাক ল'ৰা ছোৱালীবিলাক আলস্য হয় যে সিকেল সেল এনিমিয়াৰ ক্ষেত্ৰত যে ল'ৰা ছোৱালীবিলাকৰ কাম কৰিবলৈ মন নাযায় উৎসাহটো কম সোনকালে ভাগৰি যায় বিভিন্ন ধৰণৰ ৰোগীয়ে আমৰিলে তেওঁলোকৰ বিচাৰোঁতে হয়তো গৈ পেলাই ওলাবগৈ যে তেওঁলোকৰ টেষ্টটো কম থাকে আৰু সাধাৰণ টেষ্ট বঢ়াৰ কাৰণে যিখিনি দ্ৰব্য পঠাই দিয়ে যে তাত যদি তেওঁলোকে ৰেছপণ্ড নকৰে তেতিয়ালৈকে আমি এনালাইচিছ কৰি চাবলগীয়া হয় আৰু তেতিয়া হয়তো ধৰা পৰিব যে তেওঁ এজন ভিক্টিম হয় থেলাচিমিয়া বা চিকিৎসা গতিকে ক্ৰনিক কেছবিলাক যিবিলাক সাধাৰণতে সৰুৰ পৰা দেখা যায় যে টেষ্টটো কেতিয়াও নাই হিমোগ্লোবিনৰ পৰিমাণটো যথেষ্ট কম এওঁলোকৰ ক্ষেত্ৰত কিন্তু হিমোগ্লোবিন এনালাইচিছ কৰাটো বহুত প্ৰয়োজন হয় যাতে তেওঁলোকক আমি সোনকালে বস্তুটো আইডেণ্টিফাই কৰিব পাৰোঁ আৰু এনিমিয়া হোৱাৰ কাৰণে যি প্ৰভাৱ পৰিব দেহাৰ ওপৰত সেই প্ৰভাৱৰ পৰা তেওঁলোকক মুক্ত কৰি ৰাখিবৰ কাৰণে আগতীয়াকৈ যদি আমি তেওঁলোকক সেইটো চিনাক্তকৰণ কৰিব পাৰোঁ তেতিয়াহ'লে তাৰ তেনেকুৱা ধৰণৰ ব্যৱস্থা ল'ব পৰা যায় তাৰ ফলতে তেওঁলোকক সুখী জীৱন যাত্ৰা কৰিব পাৰে
গতিকে এইবিলাক সমস্যা থাকিলেও মানুহৰ জীৱন যাত্ৰাটো ব্যাহত হৈ নাযায়, তেওঁলোকৰ জীৱন যাত্ৰা চলি থাকে, কিন্তু তাৰ লগতে এনিমিয়াটোৰ কাৰণে তেওঁলোকৰ প্ৰচেষ্টা অব্যাহত ৰখাটো প্ৰয়োজন। ইয়াকে কৈ আজি সামৰিলোঁ। নমস্কাৰ।